দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ পিতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হ'ব যদি বিদেশী হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিটেনশন কেম্পত ৰখা হৈছে আৰু আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণা কৰাক লৈ এতিয়া হৰপ হৈছে ৰাজ্যিক জমিয়ত উলেমা ভুক্তভোগী 28 গৰাকী লোকৰ হৈ থিয় দিব এতিয়া ৰাজ্যিক জমিয়ত উলেমা আৰু এই কথা জনাইছে জমিয়ত উলেমাই আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বৃত্তি যদি ভাৰতীয় হয় তেনেহলে পুত্ৰ কেনেকৈ বিদেশী হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যিক জমিয়ত উলেমাই এটা ডাঙৰ খবৰ যদি বিদেশী হয় তেনেহলে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰিব লাগিছিল বৰপেটাৰ 28 গৰাকী নাগৰিকক বিদেশী ঘোষণা কৰাক লৈ জমিয়ত উলেমা হৰপ হৈছে 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিটেনশন কেম্পত ৰখা হৈছে এই 28 গৰাকীকৈ লোকক প্ৰেৰণ কৰাক লৈ এতিয়া হৰপ হৈছে জমিয়ত উলেমা আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম বুলি উল্লেখ কৰিছে আমি আইনৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই কামটো সম্পাদন কৰিম বা ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম বুলি হুংকাৰ বৰপেটাৰ 28 জন সংখ্যালঘু লোকক বিদেশী ঘোষণা কৰাক লৈ হৰপ হৈছে জমিয়ত উলেমা ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে থিয় দিব বা লোকৰ হৈ থিয় দিব এতিয়া ৰাজ্যিক জমিয়ত উলেমা আৰু উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়ত বিদেশী ঘোষিত লোকৰ হৈ আইনী যুঁজ দিব বুলি ঘোষণা কৰিছে জমিয়ত উলেমাই ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিনৰ এই হুংকাৰ ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে আইনী প্ৰক্ৰিয়াৰ মাজেৰে সহায় কৰিব বিদেশী ঘোষিত লোকক 28 গৰাকী বিদেশী ঘোষিত লোকক এতিয়া জমিয়ত উলেমাই আইনী প্ৰক্ৰিয়াৰ মাজেৰে সহায় কৰিব বুলি উল্লেখ কৰিছে আৰু প্ৰশ্ন উত্থাপন কৰিছে অসম চৰকাৰক পিতৃ যদি ভাৰতীয় হয় তেনেহলে পুত্ৰ কেনেকৈ বিদেশী হ'ব পাৰে যদি বিদেশী হয় তেনেহলে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰিব লাগিছিল এই প্ৰশ্ন বা এই আহ্বান লগতে কৈছে 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিগৰাকী লোকেই হৈছে ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নথিপত্ৰ থকাৰ সত্ত্বেও ডিটেনশন কেম্পত ৰখা হৈছে এই সকল লোকক এনেদৰে এতিয়া হৰপ হৈছে ৰাজ্যিক জমিয়ত উলেমা আৰু আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম বুলিও এতিয়া মন্তব্য কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বৰপেটাৰ 28 জন লোকক যেহেতু সংখ্যালঘু লোকক বিদেশী ঘোষণা কৰা হৈছিল বিদেশী ঘোষিত এই 28 গৰাকী লোকৰ সৈতে মাত মাতিছে এতিয়া ৰাজ্যিক জমিয়তে আৰু ভুক্তভোগী 28 গৰাকী লোকৰ হৈ এতিয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে আইনী যুঁজ দিব বুলি উল্লেখ কৰিছে জমিয়ত উলেমাই উচ্চ ন্যায়ালয়লৈ যাব তাতো যদি নহয় উচ্চতম ন্যায়ালয়তো বিদেশী ঘোষিত লোকৰ হৈ আইনী যুঁজ দিয়াৰ ঘোষণা কৰিছে ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিনৰ মন্তব্য আছে তেখেতে কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছো পূৰ্বৰ মন্তব্য আজিৰ নহয় কিছুদিনৰ পূৰ্বৰ মন্তব্য আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়াইছো অসমৰ বিদেশী সমস্যা এটি জ্বলন্ত সমস্যা আমি সকলোৱে জানো আৰু এই সংক্ৰান্তত মৌলানা মুস্তাক আনৱাৰ সাহেব নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলেমাৰ স্থিতি স্পষ্ট যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা নাগৰিকত্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন ব্যক্তি ভাৰতীয় নাগৰিক হিন্দু হওক বা মুছলমান হওক আৰু 71 চনৰ 24 মাৰ্চৰ পিছত কোনো ব্যক্তি থাকিলে হিন্দুৱে হওক বা মুছলমান হওক এওঁলোক ভাৰতীয় নাগৰিক নহয় বিদেশী স্পষ্ট কথা অসম ৰাজ্যিক জমিয়ত উলেমাৰ এই ক্ষেত্ৰত অতি মন কৰিবলগীয়া বিষয়টি হ'ল যে যোৱা 2 তাৰিখত বৰপেটাত 28 জন ব্যক্তিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী ঘোষণা কৰি ইতিমধ্যে গোৱালপাৰা ডিটেনশন কেম্পত প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত আমাৰ স্পষ্ট প্ৰতিক্ৰিয়া হ'ল যে এই যি মানুহখিনিক ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে বিদেশী বুলি ঘোষণা কৰিছে সেই ভুক্তভোগী ঘোষিত ব্যক্তিসকলৰ পৰিয়ালৰ মানুহখিনিয়ে আমাক জানিবলৈ দিয়া মতে তেওঁলোকৰ হাতত ভাৰতীয় নাগৰিকৰ নাগৰিকত্বৰ প্ৰমাণ হিচাপে 51, 60, 66, 71 বৈধ কাগজ পত্ৰ তেওঁলোকৰ ৰেকৰ্ড পাতি তথ্য পাতি তেওঁলোকৰ হাতত আছে যেহেতুকে ফৰেনাৰ্ছ ট্ৰিবিউনেল এটা আইনৰ অংগ
ফৰেনাৰ্ছ ট্ৰিবিউনেলে আপোনাক বিদেশী ঘোষণা কৰিছে গতিকে এতিয়া হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ বাহিৰে কোনো উপায় নাই বিকল্প নাই গতিকে আমি স্পষ্টভাৱে কৈছোঁ তেওঁলোক যদি যিসকল ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে বৰপেটাৰ 28জন ব্যক্তিক যদি সঁচাকৈ তেওঁলোক ভাৰতীয় নাগৰিক হয় আৰু তেওঁলোকৰ হাতত 71 চনৰ পূৰ্বৰ বৈধ নথি পত্ৰ থাকে তেতিয়াহ'লে আইনী সহায়ৰ ক্ষেত্ৰত ভুক্তভোগীসকলৰ কাষত জমিয়তুল উলামা আছে আৰু থাকিব আইনৰ প্ৰতি আমাৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যদি তেওঁলোক 28জন ব্যক্তিৰ হাতত যদি বৈধ ভাৰতীয় নাগৰিকৰ প্ৰকৃত তথ্যপাতি আছে নিশ্চিতভাৱে আমাৰ হাইকোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে তেওঁলোকে তাতে ন্যায় পাব ইনচাফ পাব আৰু আমি ন্যায়ৰ পক্ষত ইনচাফৰ পক্ষত আইনৰ পক্ষত সদায় আছোঁ আৰু থাকিম অনাগত দিনত নহয় আমি এনেধৰণৰ প্ৰতিবাদী নহয় যেহেতুকে এইটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিবলগীয়া বিষয় গতিকে ইতিমধ্যে আমি লয়াৰসকলৰ লগত আলোচনা কৰিছোঁ অলৰেডি আৰু আমি আইনী প্ৰক্ৰিয়াৰ মাজত যাম কিন্তু ইয়াত এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে FT হওক বা আইনৰ হাইকোৰ্টেই হওক যি মানুহখিনিক ইতিমধ্যে বিদেশী ঘোষণা কৰা হৈছে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিদেশী চিনাক্ত কৰিব লাগিব আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক নাগৰিক ঘোষণা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত ফৰেনাৰ্ছ ট্ৰিবিউনেলে আইনী প্ৰক্ৰিয়া কিমান পালন কৰিছে আমি নিশ্চয় আমাৰ লয়াৰসকলৰ লগত আলোচনা কৰি আমি পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰিম স্পষ্ট কথা আপোনালোকে দেখিছে ইতিমধ্যে ফৰেনাৰ্ছ ট্ৰিবিউনেলে যিসকলক বিদেশী ঘোষণা কৰিছে তাৰে বহুকেইগৰাকী ব্যক্তিয়ে হাইকোৰ্টত বা কোনো ব্যক্তিয়ে সুপ্ৰিম কোৰ্টত ন্যায় পাইছে গতিকে যদি পিতৃ ভাৰতীয় নাগৰিক হয় পুত্ৰ বা সন্তান বিদেশী কেনেকৈ হ'ব এয়া সাধাৰণ মানুহে গম পাই আছে বুজি পাই আছে গতিকে এইটো আইনী প্ৰক্ৰিয়া আৰু আমি আইনৰ মাজেৰে নিশ্চিতভাৱে প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ কাৰণে অসম চুক্তিমতে যিটো হৈছে আমি সেই পদক্ষেপ গ্ৰহণ কৰিম ইতিমধ্যে ভুক্তভোগীৰ পৰিয়ালে আমাক জানিবলৈ দিয়া মতে আৰু আমাৰ বৰপেটা জিলা জমিয়তৰ মানুহখিনি আছে তেওঁলোকে তথ্য গ্ৰহণ কৰি আছে তেওঁলোকৰ বাচ্য অনুসৰি তেওঁলোকৰ হাতত 51ৰ ৰেকৰ্ড আছে 60ৰ আছে 66ৰ আছে 71ৰ আছে বুলি কৈছে এইখিনি আমাৰ লয়াৰে চাব নিশ্চয় চাব যে সঁচাকৈ তেওঁলোকৰ হাতত 71ৰ যিখিনি তথ্যপাতি আছে সেইখিনি শুদ্ধ নেকি যদি হয় তেতিয়াহ'লে আইনী ক্ষেত্ৰত আমাৰ জমিয়ত তেওঁলোকৰ কাষত থাকিব